ভাই আজিকালি সেই আগৰ বনজিত হৈ নাই আমাৰ একো কাইজা নাই এনেকৈ মাইক দিলেও একো কৰিব নোৱাৰে দুটা কমন বস্তু দেখা পাই আছো গাড়ী আৰু নাৰী Hey guys, welcome to my YouTube channel Travel with BK আৰু বহুত নামৰ যে ব্লগিং কৰিব আহিছো মানে জানো যে মাঘৰ 1 তাৰিখ আৰু মাঘৰ 1 তাৰিখে হাৰভাঙা তাৰপিছত গবৰাদল আৰু এইবাক সাদে ভগেশ্বৰী মন্দিৰত মানে ডাঙৰকৈ উৎসৱ হয় তো হাৰভাঙাতো মই বিৰত আছো 2 বছৰ 3 বছৰ মানে হ'ল হাৰভাঙাৰ পৰা বিৰত আছো তো সেকেন্ড অপচনত থাকিল আমাৰ গবৰাদল আৰু ভগেশ্বৰী মন্দিৰ তো ফাৰ্ষ্ট যাম ভগেশ্বৰ মন্দিৰ আৰু তাৰপিছত যাম গবৰাদল আৰু মোৰ লগত আছে বৰ্তমান চানে এইটো সাদে ব্লগ আৰম্ভ কৰিছে বৰ্তমান মই ইয়াতে লগ পাম চিন্ময় অঞ্জব অংকুৰ অঞ্জব তাৰপিছত সেলিব্ৰিটি ব্লগাৰে আৰু টাউনৰ ব্লগ বনাব একেলগে যাম লগাম বহুত নামত একেলগে দেখা পাব এটা বেছি দেৰি নকৰোঁ আৰু ভগেশ্বৰী মন্দিৰত কয় কি কেনে কি চলি আছে গোটেইখিনি চাওঁ আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে যাম মানে হাৰভাঙাৰ পৰা আগতে চাইছোঁ বা গবৰাদল আগতে চাইছোঁ কিন্তু ভগেশ্বৰী মন্দিৰত আজি ফাৰ্ষ্ট টাইম যাম তো ফাৰ্ষ্ট এটা যিকেনক যাওঁ চিন্ময়ক লগ কৰি চিধাই ভগেশ্বৰী মন্দিৰ যাই আছোঁ গাইজ জাগা চেঞ্জ মানুহ চেঞ্জ আৰু জাগা চেঞ্জ মানে কি ফাৰ্ষ্ট আমি যোৱাৰ কথা আছিল ভগেশ্বৰী তো তাতে ফাৰ্ষ্ট নাযাওঁ ফাৰ্ষ্ট যাম আমি গবৰাদল কাৰণ গবৰাদলত চাই উঠি আমি ডাইৰেক্ট ভগেশ্বৰী যাম আৰু আমি চিন্ময়ক লোৱাৰ কথা আছিল চিন্ময়ক ল'লোঁ চিন্ময় ইয়াতে বৰ্তমান সিও ব্লগিং কৰি আছে বাকী বহুত নামত চিন্ময় মোৰ ব্লগিঙত মানে বৰ্ণামূৰত কি ক'বা কি ক'ম আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোকে আৰু আমাৰ বনজিত ভাই আজিকালি সেই আগৰ বনজিত হৈ নাই আৰু এটা কথা কওঁ দেই আমাৰ দুটাক লৈ বহুত কিবা কৈ থাকে মানে কিবা কিয় একেলগে ভিডিঅ' মানে কিবা কিবি কৈ থাকে কিন্তু মানে ইয়াৰ সেইটো আৰু মোৰ সেইটো নিমিলে ই যদি কোনোবা দিনা যদি লণ্ডনত থাকে মই আমেৰিকাত থাকোঁ সেইকাৰণে আমাৰ দুটা নিমিলে মানে কথাটো কি হৈছে আমাৰ দুটাৰ মানে কেনে কৰ্মব্যস্ততাৰ কাৰণে আমি দুটা অলপ মানে বেলেগ জেগাত থাকিব লগা হয় মোৰতো জানে মোৰ প্ৰফেশ্যনেলটো হৈছে কি ডেন্সৰ এতিয়া ক্লাছ থাকে বা প্ৰগ্ৰেম থাকে এনেকৈ ঘূৰি থাকিব লাগে আৰু প্ৰফেশ্যনটো বেলেগ আৰু যোনদিনা সময় পাওঁ আৰু মাজে ভিডিঅ' বনাম মানে একেলগে ভিডিঅ' বনাম একেলগে দেখা পাব মাজে প্ৰেমত আৰু আমিতো বেলেগ হৈ থকাৰ মানে ৰিজনটো বেলেগ একো নাই আৰু মেইন কথাটো কি জানা না আয়ো যাতে নাভাবে এনেকৈ যে আমাৰ কিবা কাজিয়া লাগছে আমাৰ একো কাজিয়া নাই এনেকৈ মাইক দিলেও একো কৰিব নোৱাৰে মানে মেইন কথাটো হৈছে কি আমি কৰ্মব্যস্ততাৰ কাৰণে অলপ বেলেগকৈ আছোঁ যি কি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু মাজে দেখা পাব এতিয়া চিধাই যাওঁ এতিয়া বেছি দেৰি কৰি নাখোৱাৰ আৰু এনেকৈ এইফালে আমি বৰ্তমান গবৰাদলৰ মন্দিৰ আৰু মন্দিৰৰ এইখনেই হৈছে গেটখন আৰু ভিতৰৰ পিনে যাই ইমান ভিৰ মানে কৈছোঁ না বহুত মানুহ আৰু ভগৱানক পূজা কৰি আমি এনেকৈ ভিতৰত সোমালোঁ প্ৰৱেশ কৰি দিলোঁ আৰু প্ৰৱেশ কৰি দেখা পালোঁ ভিতৰে বহুত মানুহ বাপৰে বাপ মানুহ ইমান হেঁচা ঠেলা আৰু গাইজ বৰ্তমানতো হোটেলৰ সভা চলি আছে গোটেইখিনি ভালকৈ দেখাব আলোচনা পৰা নাই গম নাপাওঁ যিখিনি বাৰু সেইখিনি দেখাব চেষ্টা কৰি আছোঁ আৰু তাৰে কাষত এইটো হৈছে আমাৰ ভোগ বনাই আছে আৰু এইবিলাক চব ইয়াতে অলপ পিছত চব ৰাইজকে মানে ভোগ খোৱা হ'ব আৰু বাকী ভিতৰে চব চলি আছে এতিয়া যাওঁ ভিতৰ পিনে অলপ চাই চিধা আৰু যাব লাগে নেক্সট গাইজ এতিয়া বৰ্তমান মানুহ ফুল অভাৰ চাইডে লাইন ক'ত আছে লাইন মানে কি লাইন আগত বঢ়া লাইন বৰ্তমান মন্দিৰতো ফটো এটা মানুহ বহুত হৈছে আমাৰ মেইন মন্দিৰটোৰ ওচৰত চবখিনিকে চাকি বন্তি জ্বলাই আছে চব বৰ্তমান মানুহ আহি চব চাকি ধূপ ধূনা জ্বলাই এইটো মেইন মন্দিৰটোক প্ৰণাম কৰে আমি নেক্সট টাৰ্গেট লৈ যাওঁ এতিয়া আৰু নেক্সট মন্দিৰ টাৰ্গেট আমাৰ ক'ত আছে ভগেশ্বৰী মন্দিৰ দিয়ক ভগেশ্বৰী মন্দিৰ যাই আছোঁ তো গাইজ ফাইনেলি আমাৰ গাড়ী বৰ্তে পাৰ্কিং হৈ গ'ল আৰু আগৰ পিনে নিবা নৰে মানে কিহৰ কাৰণে আগৰ পিনে পূৰা জাম গতিকে এই গাড়ীখন থৈ দিলোঁ ইয়াতে বাকী তাৰ গাড়ীও থৈ আছে ইয়াৰ পৰা আমি ডাইৰেক্ট বুলি যাম বাকী আগত ভিৰ কিমান আছে দেখি আছোঁ তো ভিৰ বহুত এনেকৈ এই পালোঁ আমি বৰ্তমান ভগেশ্বৰী মন্দিৰ আৰু মন্দিৰ পোৱা নাই তাতে ভিৰ আছে মানে গাড়ী চাড়ী থৈ দিলোঁ আগত যাইছে আমাৰ চিন্ময় ভাই আৰু অংকুৰ ভাই আৰু আমাৰ এতিয়া চানি ভাই এতিয়া লাহেকৈ যাওঁ যাই উঠি তাতে গোটেইখিনি যি পাৰোঁ আৰু দেখাব চেষ্টা কৰিম আৰু যাই তাতে আমি চাব আহিছিলোঁ ভগেশ্বৰী মন্দিৰত সভা আৰু ইয়াতে দুটা কমন বস্তু দেখা পাই আছোঁ গাড়ী আৰু নাৰী দুটা বস্তু কমন দেখা পাই আছোঁ বাকী কি দেখা পাওঁ আৰু বেলেগ চাওঁ আৰু বৰ্তমান নাৰী নেকি নহয় নাৰী আৰু গাড়ী আচ্ছা মানে তিৰি বাকী ধুনীয়া তিৰি আহি আছে মানে
আমি মেইন গেট খান আহি পালোঁ আৰু ফ্ৰণ্টৰ এখন মেইন গেট খান এতিয়া মেইন গেটৰ পৰা আমি মানে এণ্ট্ৰিটো একদম চাইডৰ পৰা কৰিছিলোঁ মানে উল্টা চাইডতে কৰিছিলোঁ এতিয়া মানে এণ্ট্ৰিটো ফাৰ্ষ্টৰ পৰা ল'ম তাতে কি দেখা পাব আৰু চবেই সেই দেখা পাব হাতত ধৰা ধৰি থৰা থৰি দেখা পাব বেলেগ আৰু কি দেখা পাব আৰু বহু দিনৰ মূৰত দেখা পালোঁ বহু পুৰণি এটা বস্তু হাতলাম আৰু এখন ধুনীয়া গৰুৰ গাড়ীত সাজি থোৱা আছে খুবেই ভাল লাগিল দেখা পাই চাৰৰ কাষে ঘূৰি ঘূৰি বেলেগ চক বা নাচক আপিগিলা বিৰাট দেখা পাইছোঁ তাকো থৰা থৰা এই আগতে আছে আছে দেখি আছোঁ ৰ'ব গাইছ চব থৰা থৰা তো গাইজ বৰ্তমান আমি মাঘৰ 1 তাৰিখে দুটা জেগা ঘূৰিলোঁ আৰু 3 নম্বৰ জেগাটো বাৰু নগ'লোঁ কিয় নগ'লোঁ তো আপোনালোকে জানে আৰু যি কি নহওক এতিয়া মানে বেছি সেই নকৰোঁ এতিয়া যে ঘৰত অলপ জিৰাব লাগিব আজি প্ৰগ্ৰেম আছে যেনে প্ৰগ্ৰেমতো কয় কি কেনেকৈ কি কৰোঁ সেইবিলাকত এখন প্ৰগ্ৰেমো দেখাব লগা আছে গতিকে বেছি যদি কৈ থাকোঁ না ভিডিঅ'টো বহুত দীঘল হৈ যাব তো এতিয়া ইয়াৰ পৰা চিন্ময় আগবঢ়াই দিম চিন্ময় থবা যাম বাৰু কিবা এটা লাষ্ট টাইমৰ কাৰণে আৰু কি ক'ম ভাল হওক কুশল হওক গোহালিৰ গৰু নহয় বনজিত ছাবস্ক্ৰাইবাৰ 12 অংকুৰ কিবা ভাল লাগিল আজি যাই কিনে বহুত বেছি একেলগে মানে সেইটোৱে বাকী কাষত বঢ়িয়া আছে বেহৰ দেখা পাইছোঁ একদম বেহৰ এতে বঢ়িয়াকৈ যাব দুটামান ফটো উঠি মানে সোনকালে ঘৰত যাওঁ আৰু কাৰণ ঘৰত যাইতো জানে আৰু কি আছে বাকী দেখি আছোঁ আৰু প্ৰগ্ৰেম কেনেকুৱা দেখি আছোঁ আজি প্ৰগ্ৰেম ফালিম বুলি মানে ৰেডি হৈ আছোঁ প্ৰগ্ৰেম ফালিম আজি বাকী গাইজ গধূলিৰ প্ৰগ্ৰেমৰ কাৰণে ফুল টায়াৰ ৰেডি জেকেট পিন্ধি লৈছোঁ তলত বগা চাৰ্ট পিন্ধি লৈছোঁ বগা লং পেণ্ট জোতা মানে এইটো ডেন্সৰ যিটো লোক হৈছে গোটেইখিনি ড্ৰেছ কৰি লৈছোঁ তাতে ড্ৰেছ কৰিব লগা মোৰ বিশেষ নাই যাব লাগে যে অলপ মেনেজমেণ্টখিনি চাব লাগে চাই উঠি জাষ্ট ষ্টেজত ভাল লাগে এতিয়া মোৰ লগত যাব আমাৰ মা যাব দেউতা যাব আৰু মই যাম আমি গোটেইকেইটাই যাওঁ যেনে বাকী ক'ত কি কেনেকৈ কৰোঁ সেইবিলাকো দেখি আছোঁ বলক